কথা সমস্তে মিছা প্ৰলাপ হৰি কীৰ্তন কৰাটোৱে আটাইতকৈ শক্তিশালী কথা আৰু পাপ খণ্ডন কৰিবৰ কাৰণে বেলেগ একো কথা নাই বাকী সকলো প্ৰলাপৰ নিচিনা বুলি কৈছে ভাগৱত শব্দটোৱে আছে প্ৰথম ভাটোৱে পোহৰ ভাগৱত মানে ভা শব্দটোৱে পোহৰ বুলি কয় পোহৰ মানে যেনেকৈ দিনৰ পোহৰ সূৰ্যৰ পোহৰ লাইটৰ বাল্বৰ পোহৰ এই পোহৰবিলাকে আমি বাহ্যিক আৱৰণটোহে দেখোঁ আমাৰ যিমানবোৰ পোহৰ আছে সেই পোহৰবিলাকে আমাৰ বাহ্যিক আৱৰণবিলাক আমি দেখা পাওঁ কিন্তু আমাৰ অন্তৰাত্মা দেখা নাপাওঁ আধ্যাত্মিক ভাৱনাৰেহে ঈশ্বৰৰ চিন্তা চৰ্চাহে অন্তৰৰ ভাৱনা গম পোৱা যায় গম পালানে আৰু শ্ৰৱণ কীৰ্তন ভকতৰ সংগ নোলোৱালৈকে আমাৰ ভকতৰ হৃদয়খন কোমল নহয় আৰু যদি আপোনাৰ ভক্তিভাৱ বৃদ্ধি হয় তেতিয়া ভকতৰ হৃদয় কোমল হয় আৰু সেয়েহে ভগৱানৰ নাম ঈশ্বৰৰ গুণ কীৰ্তন কৰিলে তেনেজনৰ এতিয়া আপুনি কোনোবা এজনে নাম প্ৰসংগ যে ভাল পাইছে কোনোবা এজনে ভাগৱত পঢ়ি ভাল পাইছে কোনোবা এজনে ভকত সেৱা কৰি ভাল পাইছে এই ভালপোৱা ভাৱটোত ভক্তি জড়িত হৈ আছে ভক্তি জড়িত নোহোৱালৈকে এই কৰ্মবিলাক আপুনি সিমান ভাল নাপায় আৰু ঈশ্বৰৰ গুণ নাম প্ৰাৰ্থনা কৰোঁতে উপাসনা কৰোঁতে আপোনাৰ যদি শিহৰিত হৈছে ৰোমাঞ্চিত হৈছে আপুনি ভক্তি পথত প্ৰৱেশ কৰিছে আৰু আপুনি বহুখিনি ভকতি দিশত আগবাঢ়িছে আমাৰ প্ৰধান কথা আন যত হবে নিচা ভক্তিৰ অভাৱে ভক্তি বৃদ্ধি কৰিবৰ কাৰণেই শ্ৰীমদ ভাগৱতে আৰু গীতা ভাগৱতে আমাক দিহা দি গৈছে সেইকাৰণে শাস্ত্ৰ গুৰু উপদেশ লৈ আমি ভক্তি বৃদ্ধি কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে আৰু আমি যদি তেনেকৈ ঠিক যেনেকৈ আমি চেন্নাইলৈ যাবলৈ চেন্নাইৰ টিকট কৰিব লাগিব তেনেকৈ আমি বৈকুণ্ঠলৈ যাবলৈ বৈকুণ্ঠৰ টিকট কৰিব লাগিব বৈকুণ্ঠৰ টিকট কৰিবলৈ হ'লে আমি ভকত হ'ব লাগিব ভকত হ'বলৈ হ'লে মানে আপোনাৰ কীৰ্তন আমি যে দিহা ঘোষাত গাওঁ কি বুলি গাওঁ এই ভাৱক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে ভগৱন্ত ভজিয়া পৰম গতি পাৱে ভগৱন্ত নভজি চলয় যমথাৱে মানে ভগৱন্তক যদি আপুনি ভজনা কৰে তাৰমানে আপুনি টিকট কৰিলে বৈকুণ্ঠলৈ যাবলৈ আৰু ভগৱন্তক যদি ভজনা কৰা নাই তেতিয়াহ'লে আপুনি টিকট কৰা নাই গতিকে আমি সকলোৱে পৰম পুৰুষ ভগৱন্তত লীন যাবৰ কাৰণে বা ভগৱন্তক পাবৰ কাৰণে ভগৱন্তৰ শ্ৰীচৰণত আমি চিন্তা কৰি সদায় ভক্তি অৰ্থে যত্ন কৰিব লাগে আৰু ভক্তি অৰ্থে আমাৰ জ্ঞান ভক্তি বাঢ়িবৰ কাৰণে আমি প্ৰথম ভকতৰ সংগ ল'ব লাগে সেইকাৰণে কীৰ্তনত কৈছে যে বিষ্ণু ভকতৰ সংগ লৈবা প্ৰথমত গুৰু মানি শুশ্ৰূষা কৰিবা ভালমত লয়া উপদেশ মাধৱক আৰাধিব যতেক সুকৃতি মনে কৃষ্ণত অৰ্ধিব এনেকৈ আমাক আকৌ ভকতৰ গুৰুত্বটো যে কিমান সেইকাৰণে মহাপুৰুষ মাধৱদেৱৰ মহাপুৰুষ শংকৰদেৱৰ কথা যিবোৰ আমাৰ ৰচনাৰাজি সকলোতে এইবোৰ কথা পোৱা যায় আৰু মহাপুৰুষীয়া ধৰ্মত ভকতৰ বহুত গুৰুত্ব আছে সেইকাৰণে স্থানো দিছে গুৰুদেৱ নাম ভকত বুলি আৰু ভাগৱতত উল্লেখ আছে যে মানে ভগৱন্তই কৈছে যে সৰ্বতত্ত্ব ভকতক মই গুৰু মানো ভকত গুৰুত্ব বিনে আনক নাজানো ভকতক হীন বুলিবাক লাগে দৰ কেনেমতে ভাঙি বহু ভকতৰ জগৰ কেনেবাকৈ যদি ভকতৰ কেনেবা ক'ৰবাত দুখ লাগে বা জগৰ লাগে সেয়া ভগৱন্তই ভাঙিব নোৱাৰোঁ বুলি কৈছে সেইকাৰণে আমি সদায় আমাৰ এটা কীৰ্তনত অধ্যায় আছে যে পাখণ্ড মৰ্দন নহয় পাখণ্ড মৰ্দনত আছে নাম অপৰাধত আছে যে ভকত নিন্দা কৰিব নালাগে ভকতক সদায় ভকতক প্ৰেম কৰিব লাগে আৰু ভকতৰ যোগেদিহে ভগৱন্তক পাব পাৰি ভক্তক দেখিলে হৰিক নহ'লে ঈশ্বৰক পাইব কৰিব কি যদি ঈশ্বৰকো পাওঁ ভকতৰ যোগেদিহে পাম তাৰমানে ভকত মূৰ্তিত ভকত প্ৰতিমাত ঈশ্বৰক দেখিব লাগে ভকতক দেখিলে ঈশ্বৰ ভাৱনা আহিব লাগে মনত সেইবোৰ হ'ল ভক্তি তত্ত্বৰ কথা আৰু আমি যিমানবোৰ কথা জানো বা ভাগৱতত আমি এই অধ্যয়নবোৰ কৰোঁতে আমি পাওঁ সেই সকলোবোৰ কথা আমাৰ বয়োজ্যেষ্ঠসকলতকৈ নিউ জেনেৰেশ্যনৰ মানুহৰ কাৰণে ল'ৰা যুৱক যুৱতীসকলৰ কাৰণে বেছি প্ৰয়োজন
কাৰণ তেওঁলোকেহে এইবোৰ কাৰ্যকৰী কৰিব পাৰে। আমি ইয়াত থকা ৰহস্য ভক্তিৰ কথা বা পৰমাৰ্থৰ কথা বা জীৱনটো সফল সাৰ্থক আৰু সুন্দৰ কৰিবৰ কাৰণে ভাগৱতৰ দৰে আৰ্য ঋষি মুনিসকলে প্ৰতিষ্ঠা কৰি যোৱা এই পুৰাণৰ বৈজ্য পুৰাণ, ইয়াত থকা মহৎ কথাবোৰ আমি যিমানখিনি আমি যিহেতু আমাৰ জীৱনৰ এটা সময় অতিক্ৰম কৰি আহিলোঁ, গতিকে উঠি অহা প্ৰজন্মই যদি এইবোৰ গ্ৰহণ কৰি গাত আৱৰণ হিচাপে লৈ ল'ব পাৰে আৰু এই বিশিষ্ট সংস্কৃতিবোৰ যদি নিজৰ জীৱনলৈ লৈ আহিব পাৰে, তেতিয়া আমি এটা বিশেষত্ব থকা জাতি হিচাপে বা জগতত পৰিচয় দিব পাৰিম। আৰু যিটো মহাপুৰুষ শংকৰদেৱে চেষ্টা কৰিছিলে, শংকৰদেৱ মাধৱদেৱৰ দৰে মাধৱদেৱক বাদ দি অসমীয়া জাতিৰ একো অস্তিত্বই নাই। যি হ'লেও আমি অৱলম্বন হিচাপে বগাই থাকিবৰ কাৰণে কিন্তু শংকৰদেৱ আৰু মাধৱদেৱক এই ডাঙৰ দুজোপা বৃক্ষ বুলি ধৰিলে সকলোৱে তাতে কিন্তু অৱলম্বন হিচাপে বগাব লাগিব, আৰু বাকী উপায় আমাৰ নাই। সেইকাৰণে গুৰুজনাৰ যিখিনি বিশিষ্ট জীৱন দৰ্শন, কীৰ্তন দৰ্শন, ঘোষা ৰত্নাৱলী, এইসমূহ নৱপ্ৰজন্ময়ো অধ্যয়ন কৰিব লাগে। যিটো বাক্য হবে